Hello my friends, good evening. আজি মই মোৰ গাঁৱত আছোঁ। বহুদিন মই ভিডিঅ' এনেকৈ বনোৱা নাছিলোঁ, আজি বনাইছোঁ, চাব পাৰে। খুব ধুনীয়া পৰিৱেশ। গুৱাহাটীৰ কণ্ডিশ্যনটো জানাই আপোনালোকে কেনেকুৱা হৈছে। এবাৰ বৰষুণ দিলেই গুৱাহাটীখনত গোটেই পানী। ইয়াত চাওক, মই লাষ্ট টাইম এটা ভিডিঅ' বনাইছিলোঁ য'ত নদীটোত একেবাৰে পানী নাছিল, পুৰা শুকাই গৈছিল। এতিয়া চাব পাৰে বৰষুণৰ পানীয়ে পুৰাই পেলাইছে নদীটো। খুব সুন্দৰ পৰিৱেশ। মই অলপমান জুম কৰি দেখুৱাই দিছোঁ, চাব পাৰে। পৰিৱেশটো খুবেই ভাল লগা, আৰু এইখিনি সময়ত বিশেষকৈ নদীৰ পাৰত আহি খুবেই ভাল লাগে। ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। ইফালে সূৰ্যও অস্ত গৈছে, চাব পাৰে। জেগাখিনি কৈঠালকুছি বুলি কয়। চাব পাৰে। এইখিনি সময়ত বিশেষকৈ গধূলি সময়ত আৰু এই মথাউৰিটোৰ পাৰে পাৰে খোজকাঢ়ি খুবেই ভাল লাগে। আগতে ৰাস্তাটো এনেকৈ পকী নাছিল, ব্লক পৰা নাছিল ৰাস্তাটোত। এতিয়া মানে ব্লক পাৰি দিয়াৰ কাৰণে খোজকাঢ়িব ভাল হৈছে। আগতে কেঁচা আছিল, গতিকে সিমান ভাল লগা নাছিল। আৰু ইফালে চাব পাৰে। হা, ভিডিঅ' কৰা নাই, ফটো মাৰিছোঁ। ক্ষমা কৰিব, এজন চিনাকি মানুহ ওলাই গৈছিল। চাব পাৰে। মোৰ মোবাইলেৰে কৰাটো, গতিকে ফ'কাছ লোৱা নাই। ফ'কাছ কিয় হোৱা নাই? তো চাব পাৰে, অলপ জুম কৰি দেখুৱাই দিছোঁ মই। এয়া গেছৰ পাইপ, আৰু ইয়াত এখন ফলক বহুৱা আছিল য'ত গেইলৰ পাইপ বুলি দেখুৱাইছিল, চাব পাৰে। ক্ষমা কৰিব, মোবাইলতে ভিডিঅ'টো বনোৱা হোৱাৰ কাৰণে অলপমান সমস্যা হৈছে। তো এইখিনিয়ে দেখুৱালোঁ মই গাঁৱৰ পৰিৱেশ। আজিলৈকে এৰিছোঁ, ধন্যবাদ।